ফটো তুলি আছে ইফালে গোপাল বৰুৱাই ঠিক আছে এতিয়া তেখেতে মানে চেলেংখন প্ৰভাত বৰঠাকুৰদেৱে পিন্ধাব কৈছে শ্ৰীকৃষ্ণ গীতা বুলি কৈছে ইয়াত ৭৩টা কাৰিকা কথা কৈছিলে পৰম ব্ৰহ্মই অৰ্জুনক কৈছিলে মই এটা কথা ভাবিলোঁ মোৰ মনতে দেই এই সেইটো উপযুক্ত মই হওঁ জানো মইতো এটা ল'ৰা হেৰি নাই কিন্তু মোৰ ঘৰত ৩টা ল'ৰা মিতিৰৰ ঘৰত থাকি ইয়াত পঢ়াই পাছ কৰাই পঠিয়াইছোঁ তো ভাবিছোঁ যে ছাৰৰ অকণমান আইডিয়েলটো মোৰ আছে কিন্তু মই কাকো এইটো কথা প্ৰকাশ কৰিব নোৱাৰোঁ সেই ৩টাকেতো মানুহ কৰি দিলোঁ সিহঁতে এটা ষ্টেট বেংকলৈ গ'ল এটা কমাৰ্চিয়েল হেৰিয়াত ব্যৱস্থা কৰিছে গতিকে ছাৰৰ লগত এইটো পাবলৈকে মই মোৰ কিবা যোগ্যতা আছে নাই মই সেই কথাটো মনে মনে ভাবোঁ তাৰপিছত মইতো যি পাৰোঁ মোৰ সামৰ্থ্যেৰে কিবা কাৰোবাক উপকাৰ কৰা কামেই কৰি আছোঁ আৰু মোক যদি কোনোবাই বহুতে মোক অন্যায়ো কৰি আছে কিন্তু মই তাৰ প্ৰতিশোধৰ চিন্তা নকৰোঁ তেওঁক ভাবোঁ ভগৱানে তেওঁক কেতিয়াবা সুমতি দিব তেওঁ এইবোৰ কাম এৰিব মই তেনেকৈয়ে মানে সন্তুষ্ট হওঁ আৰু আজিজুৰ ৰহমান ছাৰৰ নামটো শুনাৰ লগে লগে সেই টকৌৱালীয়েদি নাওখনত উঠি পেলাই গাৰ্লছ হাইস্কুললৈ গজং গজং খোজকাঢ়ি অহা এই অলপ মাটি ৰঙৰ হেৰি এখনে প্ৰায় মানে তেখেতে গাত ছাতি মাৰি লৈ আহে এই ছালৰ নিচিনা এই আৰু কেতিয়াবা লাখুটিও এডাল লয় কেতিয়াবা নলয় মানে আজিজুৰ ৰহমান ছাৰ বুলিলে মোৰ সেই তেখেতৰ সেই চেহেৰাটোকে মানে মনত আহে আৰু তাৰপিছত ভাবোঁ যে এই মানুহজন কিমান বহল অন্তৰৰ মানুহ আছিল লোকৰ ল'ৰাবোৰক মানুহ কৰি দিলে সেই ল'ৰাবোৰৰ পৰাতো বিনিময়ত একো বিচৰা নাই ছাৰে তই আমুক হ'লি মোক ইমান পাৰ্চেণ্টেজ দে এই ধৰণৰতো তেখেতে কোনো হেৰি কৰা নাছিলে গতিকে তেতিয়া ভাবিলোঁ নহয় ছাৰৰ যিটো ত্যাগ ছাৰৰ হয়তো উপৰি পুৰুষ বা তেখেতসকলৰ কোনোবাই খুব ভাল কাম কৰি আছিল যাৰ ফলত তেখেতৰ নিচিনা সন্তান তেখেতৰ পিতৃ মাতৃয়ে পাইছিল আৰু যাৰ যোগেদি এন্ধাৰ এডোখৰ ঠাইত এটা বন্তি জ্বলাই থৈ গ'ল মোৰ সেই ছাৰৰ মোৰ কি মনোভাৱ হ'ল সেইটোতকৈ ছাৰৰ কৰ্মৰাজিটোহে মোৰ বেছিলৈ মনলৈ আহে ছাৰে কেনেকৈ ইমানখিনি কৰিবলৈ ক'ৰ পৰা অনুপ্ৰেৰণা পাইছিল তাৰ পৰিয়ালটো কেনেকুৱা আছিল মাক বাপেক কেনেকুৱা আছিল ককাই ভাইবিলাক কেনেকুৱা আছিল এই কথাবোৰহে ভাবোঁ তেতিয়া ভাবোঁতে ওচৰতে পাৰ হৈ পেলাই বনচিত কাম কৰা হ'লে কি কয় চাহ বাগান কোম্পানীত হেৰি কৰিলে তেখেতৰতো একো অসুবিধা নাই পইচা পাতিও দুটা বেছি পালেহেঁতেন সেইটো কিন্তু তেখেতৰ যিটো শিক্ষাৰ প্ৰতি ধাউতি আৰু তাৰপিছত কেতিয়াবা ভাবোঁ ময়ো ইচ্ছা কৰা হ'লে মই ONCত চাকৰি পাইছিলোঁ মোক মাতিছিলে তাৰপিছত এই হেৰিয়াত মোৰ জিঅ'লজি আছিলে যোৰহাটৰ যিটো মানে ৰিচাৰ্চ লেবৰেটৰী তাত মানে জিঅ'লজি ছেকশ্যনটো বন্ধ হৈ আছিল কোনো মানুহ নাই চলাবলৈ এই মহেন্দ্ৰ বুঢ়াৰ ককায়েক যাদৱানন্দ গোহাঁই বুলি তেওঁ তাত চাকৰি কৰিছিল মোক কৈছিলে যে তুমি আহানি আমাৰতো খালী আছে তুমি গ'লেই হ'ল আৰু বিচনা এখন লোৱা মোৰ লগতে ওলোৱা তাত গ'লেই তোমাৰ চাকৰিটো হ'ব কিন্তু মই কি কাৰণে নাজানো নহয় মোৰ ইয়াত সোমালোঁ বেছিদিন হোৱা নাই এই ল'ৰা ছোৱালীবোৰৰ লগত মোৰ খুব ভাল লাগে তাৰপৰা ভাবিলোঁ নহয় মই সেইবোৰ নাযাওঁ আৰু মা অলপ অসুখীয়া আছিল আজি আমি ইয়াত ইন্দুভূষণ ছাৰৰ ঘৰলৈ আহিলোঁ চলিহা বাৰেগড় সত্ৰৰ সত্ৰাধিকাৰ ইন্দুভূষণ মহন্ত ছাৰ এখেত শিক্ষাগুৰু এজন মনীষী নিচিনা ব্যক্তি আমাৰ নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনে আজি সদৌ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৰাজ্যিক যিটো মানে প্ৰতিষ্ঠা দিৱস আছে 10 এপ্ৰিল এইটোৱে আমি ইয়াত এইবাৰ আমি হেডমাষ্টাৰ আৰ্যমন বঁটাটো তৃতীয়বাৰৰ কাৰণে দিছোঁ প্ৰথম দুবাৰ আমি অৰুণ কোঁৱৰদেৱক দিছিলোঁ উমা কোঁৱৰ ছাৰক দিছিলোঁ এইবাৰ আমাৰ ইন্দুভূষণ মহন্ত ছাৰক দিয়াৰ আমাৰ এক্সিকিউটিভ কমিটিয়ে সিদ্ধান্ত লৈছিলে যে এই যিজন মনীষী চিৰস্মৰণীয় ব্যক্তি নাজিৰা হাইস্কুলখনৰ প্ৰতিষ্ঠাপক হেডমাষ্টাৰ আছিলে নাজিৰা হাইস্কুলত সেইটো লৈ পেলাই আজি মানে
এই বঁটাটো আমি এইবছৰ আমি ইন্দুভূষণ মহন্ত ছাৰৰ কাৰণে অৰ্পণ কৰিছিলোঁ। গতিকে আমাৰ গোটেই জ্যেষ্ঠ নাগৰিকসকল আহিছে। আমাৰ গোটেই নাজিৰাত জ্যেষ্ঠ নাগৰিক প্ৰায় 4,000মান আছে। লাইফ মেম্বাৰে আছে প্ৰায় 150মান। তাৰে মানে আমাৰ ইন্দুভূষণ মহন্ত ছাৰো এজন মানে লাইফ মেম্বাৰে, আজীৱন সভ্য হয় তেখেতে এনেও আগতেও পেঞ্চনাৰ সন্থাৰ সভাপতি আছিলে, অৱসৰ বিনোদন চৰাৰ সম্পাদক সভাপতি তেওঁ আছিলে। গতিকে আমাৰ সৰুকালৰ পৰা শিক্ষাগুৰু আমি পাইছোঁ হাইস্কুল লেভেলত। গতিকে এজন মহান ব্যক্তিক আজি আমি হেডমাষ্টাৰ আজিজুৰ ৰহমান বঁটাটো দিবলৈ পাই আমি জ্যেষ্ঠ নাগৰিক সন্মিলন নাজিৰাই যথেষ্ট আনন্দিত হৈছোঁ, সুখী অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আজি প্ৰায় 30-35জন জ্যেষ্ঠ নাগৰিকে তেখেতৰ বাসগৃহত আজি উপবিষ্ট হৈছেহি আৰু ইতিমধ্যে আমাৰ বঁটাটো প্ৰদান কৰা হৈছে। এইখিনিয়ে আজি 10 এপ্ৰিল সমগ্ৰ অসমত 342টা শাখাই জ্যেষ্ঠ নাগৰিকৰ শাখাই এই ৰাজহুৱাভাৱে এজন ব্যক্তিক সম্বৰ্ধনা জনাবলৈ লৈছে। আমিও নাজিৰাই পুৰুষ আৰু মহিলা দুয়োটা সংগঠন শাখা লগ লাগি হেডমাষ্টাৰ আজিজুৰ ৰহমান সোঁৱৰণী বঁটা এই বাৰেগড় সত্ৰৰ সত্ৰাধিকাৰ ইন্দুভূষণ মহন্তদেৱলৈ প্ৰদান কৰিবৰ কাৰণে তেখেতৰ গৃহত আহি উপস্থিত হৈছোঁহি। আমাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ যথেষ্ট সদস্য আহিছে আৰু মহিলাসকলো আহিছে আৰু স্থানীয় ৰাইজো উঠাইছে, সাংবাদিকসকলো আহিছে। সকলোৱে আহি পেলাই আজি আমি ৰাজহুৱাভাৱে আৰু অন্য বহুত মানুহেও তেখেতক সম্বৰ্ধনা জনাইছেহি। তেখেত হৈছে আমাৰ ঋষিতুল্য আজিজুৰ ৰহমান, নাজিৰা স্কুলৰ প্ৰথম প্ৰতিষ্ঠা বুলিয়ে ক'ব পাৰি, প্ৰথম হেডমাষ্টাৰ হৈছিলে। সেইজনৰ সোঁৱৰণিত আমি এটা বঁটা প্ৰদান কৰিছোঁ নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনে। আৰু এইটো এইবাৰেই নহয়, আমি আগতেও 2-3বাৰ এইটো কৰি আহিছোঁ। এইটো কণ্টিনিউৱাছ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সকলোখিনি ৰাইজৰ সহায় সহযোগিতাত পাইছোঁ। আমি মাত্ৰ এটা ঢাল এটাহে দি দিছোঁ, ঢাল এটা। গতিকে এইখিনি ৰাইজেই সহায় কৰিছে। গতিকে এনেকৈয়ে আমি যোগ্যজনক, গুণীজনক আমি এনেকুৱা সময়ে সময়ে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ এতিয়া যিটো সংগঠন আছে জ্যেষ্ঠ নাগৰিক সন্মিলন, এইটো অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্গত স্বীকৃতিপ্ৰাপ্ত এখন অনুষ্ঠান। এই অনুষ্ঠানে আমি কৰি আছোঁ। এইটো ৰাষ্ট্ৰসংঘৰ পৰা আহিছে। ৰাষ্ট্ৰসংঘৰ 1991 চনত প্ৰতিষ্ঠা হৈছিলে। আমাৰ অসমত লাহে লাহে আহি 2003 চনত প্ৰতিষ্ঠা হৈছে আৰু আমি নাজিৰাত 2008 চনত প্ৰতিষ্ঠা হৈ এতিয়া প্ৰায় 17-16 বছৰমান চলি আছে। এইদৰে আমি জ্যেষ্ঠ নাগৰিকসকলে একত্ৰিত হৈ আমি কাৰ্যসূচী চলাই গৈ আছোঁ। কি আছে বঁটাটোত আছে আমাৰ এখন প্ৰশস্তি পত্ৰ আছে, গামোচা আছে, চেলেং আছে, মমেণ্টো আছে আৰু ফ্লাক্স আছে, ছাতি আছে, গামোচা আছে, চেণ্ডেল আছে, মানে তেখেতৰ প্ৰয়োজনীয় যিমান আছে। আনকি বৈকুণ্ঠৰ কল্পতৰু আমি গীতাশাস্ত্ৰৰো এখন শ্ৰীকৃষ্ণ গীতা, শিৱ গীতা, পাৰ্বতী গীতাৰ সমস্ত থকা এখন গীতা দিছোঁ। তেখেত হৈছে এখন সত্ৰৰ সত্ৰাধিকাৰ। গতিকে আমি সেই সত্ৰাধিকাৰৰ তেখেতে যাতে এইটো আকৌ প্ৰকৃত আধ্যাত্মিক চিন্তা চৰ্চাটো আগবঢ়াই যাব পাৰে, আমি এখন মূল্যৱান গ্ৰন্থও দিছোঁ। এইখিনিকে আমি তেখেতক আজিৰ দিনটোত আমি অৰ্পণ কৰিছোঁ।